নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ অসম চৰকাৰৰ চাকৰি তৃতীয় বৰ্গৰ ভালেকেইটা পদ মুকলি হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ছেকশ্যন এছিষ্টেণ্ট আদি কৰি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আৰু এই পদখিনিৰ বাবে অসমৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব ভিডিঅ'টোত গোটেইখিনি তথ্য আপোনালোকক কম সময়তে জনাম কোৱালিফিকেশ্যন কি লাগিব বয়সৰ সময়সীমা কি বা আবেদন মাচুল কিমান ৰাখিছে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আগন্তুক SSC ৰেলৱে বা অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে যদি অসমীয়া বা ইংৰাজী মাধ্যমৰ PDF লাগে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব যথেষ্ট কম দামতে আপোনালোকে PDF কিনি ল'ব পাৰিব তো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট অফিচ অফ দ্য ৰেজিষ্টাৰ আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি আৰু ইয়াতে মুঠ 28টা নন টিচিং পোষ্ট মুকলি হৈছে তো ইয়াতে 1 নম্বৰ পোষ্ট হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট মুঠ 10টা পোষ্ট আছে কেটেগৰী ওয়াইজ কিমান ভ্যাকেন্সি আছে হেইটো ইয়াতে চাৰ্টখনত দি দিছে তো এই এডভাৰটাইজমেণ্টটো যদি লাগে আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিব ডেসক্ৰিপচনত লিংক দি দিছো দৰমহাৰ নিৰিখ 14000 পৰা 60000 যত গ্ৰেড পে 8700 ৰাখিছে শিক্ষাগত অৰ্হতা the minimum educational qualification of the candidate shall be bachelor degree in science arts or commerce of a government recognized university arts science commerce এই তিনিটা ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেচন কৰিছে বেচেলৰ ডিগ্ৰী কৰিছে তেনেহলে এপ্লাই কৰিব পাৰিব আৰু লগতে কম্পিউটাৰ এপ্লিকেশনৰ ডিপ্লোমা ইয়াতে বিচাৰিছে যিকোনো 3 মাহৰ 6 মাহৰ তেনেকুৱা ধৰণৰ ডিপ্লোমা থকাটো প্ৰয়োজন 2 নম্বৰ পোষ্ট হৈছে জুনিয়ৰ একাউন্টেন্ট 10টা পোষ্ট আছে আৰু ইয়াতেও দৰমহাৰ নিৰিখটোকে 14 পৰা 60500 গ্ৰেড পে 8700 তো ইয়াতেও কোৱালিফিকেশন একেই ৰাখিছে বেচেলৰ ডিগ্ৰী যিকোনো ষ্ট্ৰীমৰ পৰা আৰ্ট সায়েন্স কমাৰ্চ এই তিনিটা আৰু ইয়াতে কম্পিউটাৰ ডিপ্লোমা থকাটো প্ৰয়োজন লগতে একাউন্টছৰ ক্ষেত্ৰত যদি অভিজ্ঞতা আছে আপোনালোকে বেছি প্ৰিফাৰেন্স পাব তো ফাৰ্মাসিষ্টৰ এটা পোষ্ট আছে যিটো পোষ্টৰ বাবে কোৱালিফিকেশন ডিপ্লোমা ইন ফাৰ্মাসি লাগিব তেনেহলে আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব দৰমহাৰ নিৰিখটো একেই ৰাখিছে নেক্সট পোষ্ট হৈছে সেকশন এসিস্টেন্ট তিনিটা পোষ্ট আছে আৰু এই তিনিটা পোষ্টৰ দৰমহাৰ নিৰিখ 14000 পৰা 60500 যত গ্ৰেড পে অকনমান কম 6400 শিক্ষাগত অৰ্হতা হায়াৰ সেকেন্ডাৰী পাস তো হায়াৰ সেকেন্ডাৰী পাস হলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু কম্পিউটাৰ এপ্লিকেশন থকাটো প্ৰয়োজন কম্পিউটাৰ জনাটো যিহেতু সকলো পোষ্টৰ বাবে আজিকালি প্ৰয়োজন হৈ পৰিছে নেক্সট পোষ্ট হৈছে জুনিয়ৰ ইলেক্ট্ৰিচিয়ান 4টা পোষ্ট আছে আৰু এই পোষ্ট কেইটাৰ দৰমহাৰ নিৰিখটো 14000 পৰা 60500 গ্ৰেড পে 6400 আৰু ইয়াতে আপোনালোকৰ ITI ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ ডিপ্লোমা থাকিব লাগিব আৰু মিনিমাম 2-3 বছৰৰ অভিজ্ঞতা থাকিব লাগিব ইলেক্ট্ৰিচিয়ানৰ ফিল্ডৰ ক্ষেত্ৰত তো এই পোষ্টবিলাকৰ বাবে বয়সৰ সময়সীমা মিনিমাম 18 বছৰ আৰু ম্যাক্সিমাম 40 লৈকে এপ্লাই কৰিব পাৰে জেনেৰেল ক্যান্ডিডেটে OBC 43 লৈকে পাৰে SC ST ক্যান্ডিডেট হলে আপ টু 45 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰিব তো এই পদখিনিৰ অনলাইন আবেদন ইতিমধ্যে বহুদিন আগৰ পৰা আৰম্ভ হৈ আছিল আৰু ইয়াৰ লাষ্ট ডেট হৈছে 13 মে অৰ্থাৎ আজি ভিডিওটো মই 11 তাৰিখে বনাইছো হাতত মাত্ৰ 2টা দিন সময় আছে আবেদন মাচুলটো ইয়াতে বেছি OBC MOBC ৰ বাবে 1000 আৰু অন্যান্য ক্যান্ডিডেটৰ বাবে 500 টকা তো অনলাইন লিংক আপোনালোকে আমাৰ ৱেবছাইটত পাই যাব ডেসক্ৰিপচনৰ পৰা হেতু চেক কৰি লব যিসকল ইন্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব আৰু ইয়াতে ইয়াৰ পোষ্টিং যেহেতু জোৰহাটতে হ'ব তো আপোনালোকে চাই লব যিসকলৰ সুবিধা হয় তেওঁলোকে এপ্লাই কৰি লব যি নহওক পোষ্ট কেটা পাৰ্মানেন্ট হয় আৰু যথেষ্ট ধুনীয়া দৰমহা আছে তো আপোনালোকে ভালদৰে চেক কৰি সোনকালে এপ্লাই কৰি লব আৰু ইয়াৰ বাবে যদি গাইডবুক বিচাৰে ডেসক্ৰিপচনত লিংক দি দিছো অথবা assamgkpdf.com ভিজিট কৰি কিনি লব পাৰিব ধন্যবাদ